এই আমাৰ অতুল দা আৰু ধীৰাজ বল বম আমাৰ পুৰোহিতে আমাৰ পূজা কৰি আছে। এইটো প্লেন দা, এইটো বিজুদা, বিজু চৰিয়াৰী, বিজু বড়ো, আমাৰ মৰমৰ হাঁহিৰ বিজুৰ বড়ো। আমি শাওণ মাহ শেষ কৰাৰ পিছত ভাদ মাহত আমি এখানটি পূজা কৰোঁ। প্ৰতি বছৰে কৰি আহি আছোঁ। এনেকৈ আমাৰ পূজা চলি থাকে। গাইজ আপোনাৰ চাব, সদায় ভাল লাগিব। এইটো আমাৰ একদম পুৰণীয়া আমাৰ এখন একদম গছ, বহুত পুৰণীয়া। এই গছডালৰ ঘৰত আমি বহুত পূজা কৰিছিলোঁ আগতে। তাৰপিছত আমাৰ মন্দিৰটো হৈছে, মন্দিৰটো আমি পিছত দেখুৱাম। আৰু এই আমাৰ ৰাইজ আছে বহুত, ৰাইজ চাব। আমি এই মন্দিৰটো, সেই থানখনৰ পিছৰ পৰা আমি এই মন্দিৰটোত আমি হেৰি কৰিছোঁ, দেখা পাব ৰাইজ চাওক। এইটো হৈছে আমাৰ মন্দিৰৰ লিংগ। মন্দিৰত আমাৰ পুৰা বহুত পুৰণি আমাৰ সামগ্ৰী আমাৰ ভৰ্তি হৈ আছে। আমি সদায় পূজা কৰোঁ, ইয়াত অৰ্চনা কৰোঁ। তাৰপিছতে আমি শাওণ মাহটো শেষ হোৱাৰ ভাদ মাহৰ দ্বিতীয় দিন, তৃতীয় দিনৰ ভিতৰত আমি পূজাখন আমি পাতোঁ। সেয়েহে ৰাইজ চাব, ভাল লাগিলে আমাক শ্বেয়াৰ কৰিব, আমাক কমেণ্ট কৰিব। আমি গোটেই ৰাইজবিলাক আমি জড়িত হৈ আছোঁ। ঘগৰা নদীৰ ওচৰতে, ঘগৰাপাৰ অঞ্চলত আমি এনেকৈ স্থাপিত কৰিছোঁ মৃত্যুঞ্জয় মন্দিৰ, যাতে ভগৱানে আমাক আৰু সাহস দিয়ে আমি আগবাঢ়ি যাব পাৰোঁ। তাৰ কামনাৰে ভগৱানক চিৰকৃতজ্ঞ।